বন্ধুৰ বিষয়ে কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। জানি লওঁ, আমাৰ জীৱনত প্ৰত্যেকৰে কম বেছি পৰিমাণে বন্ধু থাকে। বন্ধু দুই ধৰণৰ দেখিবলৈ পোৱা যায়। প্ৰথম প্ৰকাৰৰ বন্ধু আপোনাৰ জীৱনৰ গতিবিধি, আপোনাৰ বিপদ আপদ, আপোনাৰ সুদিন বেয়া দিন গোটেইখিনি কথা তেওঁলোকে CCTVৰ দৰেই পৰ্যবেক্ষণ কৰি থাকে আৰু আপোনাৰ বিপদৰ সময়ত তেওঁলোকে জঁপিয়াই পৰে। এইটো হৈছে প্ৰকৃত বন্ধু। দ্বিতীয় প্ৰকাৰৰ বন্ধু আপোনাৰ গতিবিধি পৰ্যবেক্ষণ কৰি থাকে হয়, কিন্তু তেওঁলোকৰ বিপদৰ সময়তহে আপোনাক ব্যৱহাৰ কৰিব। তেওঁলোকে বন্ধুৰ ৰূপত থাকে, কিন্তু প্ৰকৃততে তেওঁলোক শত্ৰুহে। শত্ৰু যেতিয়া বন্ধুৰ ৰূপত থাকে, সেইবিলাক বন্ধুৰ দ্বাৰা আপোনাৰ কেতিয়াবা বহুত ডাঙৰ ক্ষতি হৈ যাব পাৰে। গতিকে কিছুমান বন্ধুৰ পৰা আপোনালোকে সাৱধান থকা উচিত।